নমস্কাৰ মই ৰাহুলে লৈ আছো আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই টেট ডিএমই জেডব্লিউ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰি আজি ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্সৰ পাৰ্ট 22 আলোচনা কৰিবলৈ ওলাইছো আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজ সম্পূৰ্ণ কৰিছো যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে পিডিএফ ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে মেনশ্যন কৰি দিম পিছে বলক পলম নকৰাকৈ আজিৰ এই ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্সৰ পাৰ্ট 22 ভিডিঅ'টি আলোচনা কৰোঁ 421 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোইং পাৱাৰ্ছ ইজ এ লেজিছলেটিভ পাৱাৰ অফ দি অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল তলত দিয়া ক্ষমতাবোৰৰ ভিতৰত কোনটো লেজিছলেটিভ পাৱাৰ সুধিছে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ আৰু ইয়াতে এড আছে মেকিং ল অন মেটাৰ লাইক ইনহেৰিটেন্স অফ প্ৰপাৰ্টি এণ্ড ছ'চিয়েল কাষ্টমছ B is administering police forces and maintaining law and order. C is amending the provision of the Indian Constitution. D is creating national law on defense and foreign affairs. Your right answer to hobo a making law on matter like inheritance of property and social customs. Autonomous district councilor ক্ষমতা হৈছে সেই অঞ্চলৰ ট্ৰাইবেল সকলৰ property rights, social custom ইত্যাদিৰ ওপৰত law বনোৱা আৰু ইয়াক protect কৰা তাৰোপৰি বি দিছে এডমিনিষ্ট্ৰেটিং পুলিচ ফ'ৰ্চ এণ্ড মেইনটেইনিং ল' এণ্ড অৰ্ডাৰ এইটো ষ্টেট গভৰ্ণমেণ্টৰ ক্ষমতা চি দিছে এমেণ্ডিং দ্য প্ৰভিজন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এইটো হৈছে পাৰ্লিয়ামেণ্টৰ ক্ষমতা আৰু ডিটো দিছে ক্ৰিয়েটিং নেশ্যনেল ল' অন ডিফেন্স এণ্ড ফৰেইন এফেয়াৰ্ছ এইটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্ষমতা নেক্সট কুৱেশ্যন 422 নম্বৰ দি 6th শিডিউল এণ্ড দি 5th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ ডিফাৰেণ্ট হোৱাট ইজ এ কি ডিষ্টিংশ্যন বিটুইন দেম 5th শিডিউল আৰু 6th শিডিউলৰ মাজত ডিফাৰেঞ্চ আছে আৰু তাৰ মুখ্য ডিফাৰেঞ্চ কি বুলি সুধিছে It is the 5th schedule create autonomous district council while the 6th schedule create tribal advisory council. Eto full. B is the 5th schedule is for the administration of plain areas and the 6th schedule is hill areas. Eto full. Karan 6th schedule okol hill areas e nohoy plain areas to ya create kora hoy jene BTR aru BTR hoise plain area gothon kora eti ADC. C option to dise the 5th schedule apply to all state while 6th schedule apply only to the 4 specific state. Eto শুদ্ধ 6th schedule ভাৰতৰ গোটেইবোৰ ৰাজ্যতে এপ্লিকেবল হয় কিন্তু 6th schedule অকল ভাৰতৰ 4খন ৰাজ্যতহে এপ্লিকেবল হয় আৰু হেয়া হৈছে আসাম মেঘালয় ত্ৰিপুৰা মিজোৰাম আৰু ডিটো দিছে the 6th schedule give more autonomy to state government whereas the 5th schedule give more power to tribal council. এটো ভুল ইয়াতে যেটো আমাৰ অকল সি টো শুদ্ধ হেয়া আমাৰ ৰাইট আনসাৰটো হ'ব সি the 5th schedule apply to all state while the 6th schedule apply only to the 4 specific state. Next question 423 number a regional council is a part of the governance structure under the 6th schedule when can a regional council be constituted it is when the parliament of India decide it necessary b is when there are different scheduled tribe in a single autonomous district c is when the chief minister of the state recommended it to the governor d is when the state legislature passes a resolution with a 2/3 majority yate hodise ketia regional council গঠন কৰা হয় আৰু আমাৰ ৰাইট আনসাৰটো বি when there are different scheduled tribe in a single autonomous district যেতিয়া এখন অটোনমাস ডিস্ট্ৰিক্টত বিভিন্ন ধৰণৰ ট্ৰাইব থাকে তেতিয়া ৰিজনাল কাউন্সিল গঠন কৰা হয় নেক্সট কোৱেশ্চন 424 নম্বৰ the member of district council under the 6th schedule area elected on the basis of district councilor member সকলক 6th schedule area কেনেকৈ নিৰ্বাচিত কৰা হয় বুলি সুধিছে আৰু ইয়াতে দিছে এ adult suffrage বি দিছে nominated by the central government চি দিছে proportional representation by means of single transferable vote ডি দিছে the first past the post system. Your right answer to hobo a adult suffrage. District councilor member সকলক adult suffrageৰ জৰিয়তে বা সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ জৰিয়তে নিৰ্বাচিত কৰা হয়। তাৰোপৰি ডিস্ট্ৰিক্ট কাউন্সিলত কিছু নমিনেটেড সদস্য থাকে আৰু সেই নমিনেটেড সদস্যসকলক সেই ৰাজ্যৰে গভৰ্ণৰে নিৰ্বাচিত কৰে আৰু মুঠ 4 জন নমিনেটেড সদস্য থাকে। তাৰোপৰি অপচন সি টো দিছে proportional representation by means of single transferable vote ইয়াৰ জৰিয়তে ৰাজ্যসভাৰ মেম্বাৰসকলক নিৰ্বাচিত কৰা হয়। নেক্সট কোৱেশ্চন 425 নম্বৰ Which of the following is an executive power of the autonomous district council? Autonomous district councilor executive power who dise আৰু তলত দিয়া বুৰৰ পৰা executive power কোনটো পাছি উলিয়াব দিছে আৰু ইয়াতে এ দিছে to appoint judges to the high court of the concerned state বি দিছে to receive direct grant from the consolidated fund of India without state government approval চি দিছে to assess and collected land revenue and impose certain taxes ডি দিছে to decide on matter on national security and defense. Your right answer to C to assess and collect land revenue and impose certain taxes. Autonomous district ক্ষমতা হৈছে সেই অঞ্চলৰ land revenue সংগ্ৰহ কৰা আৰু কিছু tax impose কৰা বাকি ইয়াতে ডি অপচনটো দিছে to decide on matter on national security and defense এইটো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ আন্ডাৰত পৰে সো আমাৰ ৰাইট আনসাৰটো হ'ব C নেক্সট কোৱেশ্চন 426 নম্বৰ in the administration of justice
the district council under the 6th schedule have the power to constitute village councils or court for which of the following? Or yet it is a trial of cases punishable by death penalty, which is a trial of suit and cases where both parties are member of scheduled tribe. C is a trial of all civil and criminal cases within their jurisdiction. D is a trial of suit and cases where both parties are not member of scheduled tribe. Here right answer to hobo be trial of suit and cases where both parties are member of scheduled tribe. Next question 427 number, which of the following is not an autonomous district under the 6th schedule? তলত দিয়াবোৰৰ ভিতৰত কোনখন অটোনমাস ডিস্ট্ৰিক্ট নহয় আন্ডাৰ 6 শিডিউলৰ ভিতৰত আৰু ইয়াতে এড আছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিস্ট্ৰিক্ট, বি আছে দি কাৰ্বি আলং ডিস্ট্ৰিক্ট, সি আছে গাৰো হিল ডিস্ট্ৰিক্ট, দি আছে লেহ ডিস্ট্ৰিক্ট। ইয়াৰ ৰাইট এনসাৰটো দি লেহ ডিস্ট্ৰিক্ট। লেহ ডিস্ট্ৰিক্টে আমাৰ কনষ্টিটিউশ্যনৰ 6 শিডিউলৰ আন্ডাৰত নপৰে, তেওঁলোকে ডিমাণ্ড কৰিছে কিন্তু এতিয়ালৈকে পাৰ্লিয়ামেণ্টে ইয়াক এপ্ৰুভেল দিয়া নাই। নেক্সট কুৱেশ্যন 428 নম্বৰ, দি প্ৰভিজন অফ 6 শিডিউল ফৰ দি ট্ৰাইবেল এৰিয়াজ অফ আছাম, মেঘালয়া, ত্ৰিপুৰা, মিজোৰাম আৰ মেনশ্যন আন্ডাৰ হুইচ পাৰ্ট অফ দি কনষ্টিটিউশ্যন? আমাৰ সংবিধানৰ যে 6 শিডিউল আছে তাৰ ভিতৰত আছাম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম সেয়া আমাৰ সংবিধানৰ কিমান নম্বৰ পাৰ্টত মেনশ্যন আছে বুলি সুধিছে। আৰু ইয়াতে এড আছে পাৰ্ট 12, বি আছে পাৰ্ট 9, চি আছে পাৰ্ট 5, ডি আছে পাৰ্ট 10। ইয়াৰ ৰাইট এনচাৰটো হ'ল পাৰ্ট 10। আমাৰ সংবিধানৰ পাৰ্ট 10তে 6 শিডিউল এৰিয়াৰ বিষয়ে মেনশ্যন আছে। তাৰোপৰি এ অপশ্যনটো আছে পাৰ্ট 12, পাৰ্ট 12ত মেনশ্যন আছে ফাইনেন্স, প্ৰপাৰ্টি আৰু কণ্ট্ৰেক্ট এই বিষয়ে। বি অপশ্যনটোত আছে পাৰ্ট 9, পাৰ্ট 9ৰ ক্লজ এড আছে পঞ্চায়ত আৰু পাৰ্ট 9ৰ ক্লজ বিত মেনশ্যন আছে মিউনিচিপালিটিজ। আৰু চি দিছে অপশ্যন পাৰ্ট 5, ইয়াতে মেনশ্যন আছে ইউনিয়ন গভৰ্ণমেণ্টৰ বিষয়ে। নেক্সট কুৱেশ্যন 429 নম্বৰ, হু ইজ দি ফাইনেল অথৰিটি টু এপ্ৰুভ দ্য ৰুলছ ফৰ দি মেনেজমেণ্ট অফ দি ডিষ্ট্ৰিক্ট ফাণ্ড অফ এন অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল? অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ মেনেজমেণ্টৰ বাবে যি ফাণ্ড আছে সেই ফাণ্ডৰ ফাইনেল এপ্ৰুভেল কোনে দিয়ে বুলি সুধিছে ইয়াতে। আৰু ইয়াতে এড আছে দ্য ষ্টেট ফাইনেন্স মিনিষ্টাৰ, বি দিছে দ্য চিফ মিনিষ্টাৰ অফ দি কনচাৰ্ণ ষ্টেট, চি দিছে দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া, দি দিছে দি গভৰ্ণৰ অফ দি কনচাৰ্ণ ষ্টেট। ইয়াৰ ৰাইট এনচাৰটো হ'ল দি গভৰ্ণৰ অফ দি কনচাৰ্ণ ষ্টেট। সেইখন ৰাজ্যৰ গভৰ্ণৰে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ মেনেজমেণ্টৰ বাবে যি ডিষ্ট্ৰিক্ট ফাণ্ড আছে তাৰ ফাইনেল এপ্ৰুভেল দিয়ে। নেক্সট কুৱেশ্যন 430 নম্বৰ, এপিলছ ফ্ৰম দি কোৰ্ট কনষ্টিটিউট বাই দি অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ফৰ দি ট্ৰায়েল অফ কেছ লাই উইথ হুইচ অফ দি ফলোয়িং? অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ কেছসমূহ ক'ত আপিল কৰিব পাৰি বুলি সুধিছে। এড আছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, বি দিছে হাই কোৰ্ট অফ দি কনচাৰ্ণ ষ্টেট, চি দিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফ দি ৰেছপেক্টিভ ডিষ্ট্ৰিক্ট, দি দিছে দ্য চেণ্ট্ৰেল ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব দ্য হাই কোৰ্ট অফ দি কনচাৰ্ণ ষ্টেট। সেইখন ৰাজ্যৰ হাইকোৰ্টতে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ কেছসমূহ ট্ৰায়েল হয়। নেক্সট কুৱেশ্যন 431 নম্বৰ, হাউ মেনি ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰী আৰ ডিয়াৰ ইন ইণ্ডিয়া? ভাৰতবৰ্ষত কিমানখন ষ্টেট আৰু ইউনিয়ন টেৰিটৰী আছে ইয়াতে? আৰু ইয়াতে এ দিছে 28 ষ্টেট এণ্ড 7 ইউনিয়ন টেৰিটৰীজ, বি দিছে 29 ষ্টেট এণ্ড 8 ইউনিয়ন টেৰিটৰীজ, চি দিছে 28 ষ্টেট এণ্ড 8 ইউনিয়ন টেৰিটৰীজ, ডি দিছে 29 ষ্টেট এণ্ড 7 ইউনিয়ন টেৰিটৰীজ। ইয়াৰ ৰাইট এনচাৰটো হৈছে 28 ষ্টেট এণ্ড 8 ইউনিয়ন টেৰিটৰীজ। বৰ্তমান ভাৰতবৰ্ষত 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰশাসিত অঞ্চল আছে। নেক্সট কুৱেশ্যন 432 নম্বৰ, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ইউনিয়ন টেৰিটৰী? তলত ইয়াৰ ভিতৰত কোনখন ইউনিয়ন টেৰিটৰী নহয় বুলি সুধিছে। এ দিছে আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড, বি দিছে পণ্ডিচেৰী, চি দিছে গোৱা, ডি দিছে জম্মু এণ্ড কাশ্মীৰ। ইয়াৰ ৰাইট এনচাৰটো হৈছে গোৱা। ইয়াত দিয়া অপশ্যনৰ ভিতৰত গোৱাই নহয় ইউনিয়ন টেৰিটৰী, গোৱা হৈছে এখন ৰাজ্য, বাকী আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড, পণ্ডিচেৰী, জম্মু কাশ্মীৰ এইকেইখন হৈছে ইউনিয়ন টেৰিটৰী। নেক্সট কুৱেশ্যন 433 নম্বৰ, হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডেছক্ৰাইব ইণ্ডিয়া এজ এ ইউনিয়ন অফ ষ্টেট? ভাৰতৰ সংবিধানৰ কিমান নম্বৰ আৰ্টিকলে বৰ্ণনা কৰিছে যে ভাৰতবৰ্ষ হৈছে ইউনিয়ন অফ ষ্টেট? আৰু ইয়াতে এ অপশ্যন দিছে আৰ্টিকল 1, বি দিছে আৰ্টিকল 2, চি দিছে আৰ্টিকল 3, ডি দিছে আৰ্টিকল 4। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আৰ্টিকল 1। ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 1তে মেনশ্যন আছে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট। নেক্সট কুৱেশ্যন 434 নম্বৰ, দ্য পাৱাৰ টু এডমিট এ নিউ ষ্টেট ইনটু দি ইউনিয়ন অফ ইণ্ডিয়া অৰ টু এষ্টাব্লিছ নিউ ষ্টেট ৰেষ্ট উইথ? ভাৰতবৰ্ষৰ সৈতে কোনো এখন ৰাজ্য সংলগ্ন কৰা বা নিউ ষ্টেট গঠন কৰাৰ ক্ষেত্ৰত কোনে ভূমিকা ল'ব পাৰে বুলি সুধিছে। এ দিছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, বি দিছে লোকসভা, চি দিছে পাৰ্লিয়ামেণ্ট, ডি দিছে সুপ্ৰিম কোৰ্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি দি পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্টে কোনো এখন ৰাজ্য সংলগ্ন কৰা বা নতুনকৈ গঠন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। নেক্সট কুৱেশ্যন 435 নম্বৰ, হুইচ অফ দ্য ফলোয়িং ষ্টেট ৱাজ নট ক্ৰিয়েট অন দি বেচিছ অফ দি ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট অফ 1956? তলত দিয়াবোৰৰ ভিতৰত কোনখন ৰাজ্য গঠন হোৱা নাই ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956ৰ জৰিয়তে? আৰু ইয়াতে এ দিছে কেৰেলা, বি দিছে গুজৰাট, চি দিছে ৰাজস্থান, ডি দিছে অন্ধ্ৰপ্ৰদেশ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ৰাজস্থান। ৰাজস্থানে ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956ৰ জৰিয়তে গঠন হোৱা নাই। নেক্সট কুৱেশ্যন 436 নম্বৰ, হুইচ ষ্টেট হেজ দি লাৰ্জেষ্ট পপুলেশ্যন ইন ইণ্ডিয়া? কোনখন ৰাজ্যৰ সৰ্বাধিক জনসংখ্যা বুলি সুধিছে। আৰু ইয়াতে এ দিছে মহাৰাষ্ট্ৰ, বি দিছে ৱেষ্ট বেংগল, চি দিছে উত্তৰ প্ৰদেশ, ডি দিছে তামিলনাডু। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশতে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক
জনসংখ্যা থকা ৰাজ্য নেক্সট কুৱেশ্যন 437 নম্বৰ হুইচ অফ দ্য ফলোইং ইউনিয়ন টেৰিটৰিজ হেজ ইটছ অন লেজিছলেটিভ এছেম্বলি তলত দিয়া ভিতৰত কোনখন ইউনিয়ন টেৰিটৰি নিজাববীয়াকৈ লেজিছলেটিভ এছেম্বলি আছে বুলি সুধিছে আৰু ইয়াতে এ দিছে লক্ষদ্বীপ বি দিছে দিল্লী চি দিছে আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড ডি দিছে চণ্ডীগড় ইয়াৰ ৰাইট এনচাৰটো বি দিল্লী ইয়াত দিয়া অপশ্যনবোৰৰ ভিতৰত দিল্লীৰে অকল নিজাববীয়াকৈ লেজিছলেটিভ এছেম্বলি আছে বাকী লক্ষদ্বীপ আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড চণ্ডীগড় এইকেইখনৰ লেজিছলেটিভ এছেম্বলি নাই তাৰোপৰি ভাৰতৰ ইউনিয়ন টেৰিটৰিৰ ভিতৰত দিল্লী জম্মু কাশ্মীৰ আৰু পণ্ডিচেৰীৰহে লেজিছলেটিভ এছেম্বলি আছে তাৰোপৰি লাডাখ দামান ডিউ দাদৰা নগৰ হাভেলী চণ্ডীগড় আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড এইকেইখন ইউনিয়ন টেৰিটৰি নিজাববীয়াকৈ লেজিছলেটিভ এছেম্বলি নাই নেক্সট কুৱেশ্যন 438 নম্বৰ দ্য ষ্টেট অফ গুজৰাট ৱাজ ফৰ্ম বাই দি বাইফৰ্কেশ্যন অফ হুইচ ষ্টেট ইন 1960 1960 চনত কোনখন ৰাজ্যক দ্বিখণ্ডিত কৰি গুজৰাটক ক্ৰিয়েট কৰা হৈছিল বুলি সুধিছে এ দিছে বম্বে ষ্টেট বি দিছে অন্ধ্ৰপ্ৰদেশ চি দিছে মহাৰাষ্ট্ৰ ডি দিছে ৰাজস্থান ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বম্বেকে দ্বিখণ্ডিত কৰি 1960 চনত গুজৰাট আৰু মহাৰাষ্ট্ৰ গঠন কৰা হয় নেক্সট কুৱেশ্যন 439 নম্বৰ হুইচ অফ দ্য ফলোইং ইজ দ্য কেপিটেল অফ লাডাখ তলত দিয়াৰ ভিতৰত কোনখন লাডাখৰ কেপিটেল বুলি সুধিছে এ দিছে লেহ বি দিছে জম্মু চি দিছে শ্ৰীনগৰ ডি দিছে কাৰাভাটি ইয়াৰ ৰাইট এনচাৰটো হ'ব এ লেহ হৈছে লাডাখৰ কেপিটেল তাৰ উপৰি জম্মু আৰু শ্ৰীনগৰ এই দুখন হৈছে জম্মু কাশ্মীৰৰ কেপিটেল জম্মু হৈছে উইণ্টাৰ কেপিটেল আৰু শ্ৰীনগৰ হৈছে ছামাৰ কেপিটেল জম্মু এণ্ড কাশ্মীৰৰ আৰু ডি অপশ্যনটো হৈছে কাৰাভাটি হৈছে লক্ষদ্বীপৰ কেপিটেল নেক্সট কুৱেশ্যন 440 নম্বৰ দ্য ইউনিয়ন টেৰিটৰিজ ইন ইণ্ডিয়া আৰ এডমিনিষ্টাৰ্ড বাই হোম ভাৰতবৰ্ষৰ ইউনিয়ন টেৰিটৰি কোনে শাসন চলায় বুলি সুধিছে আৰু ইয়াতে এ দিছে দ্য চিফ মিনিষ্টাৰ বি দিছে প্ৰেচিডেণ্ট চি দিছে প্ৰাইম মিনিষ্টাৰ দিছে হোম মিনিষ্টাৰ ইয়াৰ ৰাইট এনচাৰটো হ'ব বি প্ৰেচিডেণ্টে ইউনিয়ন টেৰিটৰিত শাসন চলায় আৰু প্ৰেচিডেণ্টে শাসন চলাবলৈ লেফটেনেণ্ট গভৰ্ণৰ বা এডমিনিষ্ট্ৰেটৰ নিয়োগ কৰে সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব কিবা আপডেট কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে তদুপৰি যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজতো চেনেলটো শ্বেয়াৰ কৰি দিব হয়তো আপোনালোকৰ এই সৰু শ্বেয়াৰৰ পৰা তেওঁলোকে আহিবলগীয়া এক্সামত উপকৃত হ'ব পাৰে আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ